মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰি সৰ্বশান্ত হৈছে বহু লোক। এইবাৰ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ নৱাগত শিমলিতোলা। অঞ্চলটো বহুতৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰলোভনেৰে প্ৰায় কোটি টকা লুণ্ঠন কৰি পলাতক হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে এগৰাকী ট্ৰেডাৰ আফজল হকৰ বিৰুদ্ধে। বিগত কিছুদিন ধৰি পলাতক হৈ আছে আফজল হক। দৰিদ্ৰ ৰাইজৰ পৰা আভুৱা ভৰি আফজল হকে লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ। বিভিন্ন কথাৰে পতিয়ত দিয়াই গ্ৰাহকৰ পৰা আফজল হকে লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ। আনকি লটাৰী যোগে চুক্তি কৰি বহুতৰ পৰা টকা সংগ্ৰহ কৰিছিল মানি ট্ৰেডাৰগৰাকীয়ে। বিনিয়োগকাৰীয়ে ধন ঘূৰাই বিচাৰি হাহাকাৰ কৰিছে। পিছে উভতাই দিয়ে কোনে? আফজল হক যে এজিও পলাতক। শীঘ্ৰে আফজলক আটক কৰি ধন ঘূৰাই দিয়াৰ দিহা কৰিবলৈ বিনিয়োগকাৰীসকলে সজোৰে দাবী জনাইছে অসম আৰক্ষী। এতিয়া জানিব পৰা মতে প্ৰায় ৭০ পৰা ৮০ লাখ টকা মানে লৈছে। পিছত এতিয়া গোপনীয়ভাৱে আৰু কিছুমান মানুহ হয়তো অহা নাই, ওলাই অহা নাই, হয়তো মেক্সিমাম ধৰক ১ কোটিৰ ওপৰতে হয়। ১ কোটিৰ ওপৰত সি কিবা এটা লাভৰ প্ৰলোভন দেখাই পেলাই মানে লাভ দিয়াৰ এটা প্ৰলোভন দেখাই পেলাই মানে পইচাখিনি লৈছে। মানে ইয়াতে মানে চব কি হৈ আছে মানে আমাৰ লগত মানে দলিল এগ্ৰিমেণ্টো আছে, সি চহী কৰিছে। এই ল'ৰাটো কোন হয়? এইটো আফজলৰ হক, দেউতাৰ নাম জাকিৰ হুছেইন। আচ্ছা। গোৱালপাৰা জিলাৰ অন্তৰ্গত শিমলিতোলা বজাৰত এটা গেলামাল দোকান কৰে। এইটো একচুৱেলি এইটো যিটো মানি ট্ৰেডিং যিটো চলি আছে অল আছামত, মানি ট্ৰেডিঙৰ এইটো কিহৰে এইটো সিহঁতৰে এটা মই ভাবোঁ ইহঁতৰে এটা এজেণ্ট হয়। সিহঁতৰে মানে এজেণ্ট, ইহঁত এনেকুৱা এজেণ্ট হয়তো আৰু অল আছামতো ওলাইয়ে আছে। এই এনেকুৱা ধৰণৰ হয়তো ইহঁত মানে পইচাবিলাক সংগ্ৰহ কৰি আছে। সংগ্ৰহ কৰি ইহঁতে মানে এতিয়া আজি মোটামুটি ৫ মাহৰ পৰা সিয়ে নিৰন্তক হৈ আছে। আমি তাক বিচাৰি পোৱা নাই। আপোনালোকৰ পইচাখিনি এতিয়ালৈকে আমি ১ টকা পোৱা নাই। পইচাখিনি অতি শীঘ্ৰে আমি আছাম মানে পুলিচক মই অতি মানে কি দাবী জনাইছোঁ, আমি অতি শীঘ্ৰে ইয়াক গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি আমাৰ পইচাখিনি ৰিফাণ্ড কৰাৰ ব্যৱস্থা কৰিব লাগে। নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, DB নিউজ।